নাম কম বদনাম বেছি জয় ভাইটি চিনচেনত আহি ৰোল এটা খাই যাবি দে নমস্কাৰ মই বশিষ্ঠদেৱ ফুকন আৰু আপোনালোকে চাই আছে NKTV প্লাছ আজি মই এখন বিশেষ ৰেষ্টুৰেণ্টলৈ আহিছোঁ সেই ৰেষ্টুৰেণ্টখনৰ নামটো মই প্ৰথমে দেখুৱাই ল'ব খুজিছোঁ আপোনালোকক চিনচন এই ৰেষ্টুৰেণ্টখনৰ এটা বিশেষত্ব আছে কি বিশেষত্ব আছে মই নিশ্চয়কৈ আপোনালোকক কিছু সময়ৰ পিছতে ক'ম তাৰ আগতে মই কৈ ল'ব বিচাৰিছোঁ অসম জাতীয় বিদ্যালয় নুনমাটিৰ ঠিক সন্মুখত এটা উপপথ আছে সেই উপপথটোৰে সোমাই আহিলে এই ৰেষ্টুৰেণ্টখন পাব আৰু এই ৰেষ্টুৰেণ্টখন বিশেষত্বটো হ'ল দুগৰাকীকৈ অসমৰ ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতাই এই ৰেষ্টুৰেণ্টখন খুলিছে তেওঁলোক কোন কোন মই পৰিচয় কৰাই দিম প্ৰথম মই চিন্ময় দাৰ ওচৰলৈ আহিছোঁ চিন্ময় কটকী অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এটা বলিষ্ঠ মানে কণ্ঠই নহয় আচলতে বলিষ্ঠ এগৰাকী অভিনেতা অতি শক্তিশালী অভিনেতা যাৰ অভিনয় হয়তো কোনেও পাহৰিব নোৱাৰে যি চাইছে আৰু বহুতেই যিহেতু সকলোৱে চিনি পায় প্ৰথম মই আপোনাক পৰা জানিব বিচাৰিছোঁ চিনচন নামটো চিনচন কিয় আহিলে মানে কথাটো কি চিনচেন কিয় আহিল মানে আমি থিয়েটাৰত থাকোঁতে মানে চিন আৰু চেন আমি দুজন থিয়েটাৰত আছিলোঁ চেনটো তুমিয়ে চিনাকি কৰি দিবা মই চিনাকি কৰি নিদিওঁ বাৰু মোৰো এটা সপোন আছিল যে এখন অকণমান দোকান এখন দি কিবা এটা কৰাৰ মোৰ এটা ইচ্ছা এটা আছিল নিজৰে তাৰপিছত এইবাৰ থিয়েটাৰত আমি একেলগে থাকোঁতে আলোচনা হ'ল কিবা এখন কৰিব পাৰি নেকি কিবা এটা কৰিব পাৰি নেকি ঠিক তেনেকৈ সেই চেনে মোক অলপ উৎসাহ দিলে অলপ সি আগভাগ ল'লে যেনেকুৱা কৰিব পাৰি এইটো কিয় নোৱাৰি সি অলপ বেছিকৈ আগভাগ লৈ মোক যেতিয়া এপ্ৰ'চ কৰি ৰুটটো দেখুৱালে তেতিয়া মোৰ মনটো ভাল লাগিল যে য়েছ পাৰি কাৰণ কিছুমান কাম অকলে কৰাটো অলপমান কষ্টকৰ হয় লগ এজন থাকিলে আৰু বেছি ভাল হয় সেই মৰ্মে আলোচনা কৰি দুয়োজনেই এই চিনচেনলৈ আগবাঢ়িলোঁ এতিয়া বাকী চিনৰ পিছত চেনে ক'ব যে কি হয় নিশ্চয় চিন্ময়দা মই আকৌ আপোনাৰ ওচৰলৈ আহিম আৰু ইতিমধ্যে চিন্ময়দা বুজাই দিছে মই আকৌ একবাৰ মোৰ সতীৰ্থ সঞ্জয়ে দেখুৱাব চিন অৰ্থাৎ চিন্ময় কটকী আৰু চেন মানে শংকৰজ্যোতি ৰাজখোৱা আন এগৰাকী অভিনেতা শংকৰজ্যোতি ৰাজখোৱা আছে মই এইটো চিনাকি কৰাই দিছোঁ আপোনালোকে সকলোৱে নিশ্চয়কৈ চিনি পাইছে মোৰ কথাটো হ'ল খুব ভাল লাগিছে গম পালোঁ আপোনালোক দুগৰাকীয়ে অভিনয়ৰ সমান্তৰালভাৱে এনেকৈ ব্যৱসায় এটা আৰম্ভ কৰিছে মনলৈ কেনেকৈ আহিল সেয়া চিন্ময়দাই কৈছে যিহেতু আমি ভাবি আছিলোঁ যে যিহেতু গুৱাহাটীতে আমি থকা হয় কৰ্মসূত্ৰে লগতে এতিয়া ফেমিলিও যিহেতু গুৱাহাটীতে থাকে স্কুলৰ ইয়াতে পঢ়া শুনা কৰি আছে ল'ৰাই আমি ভাবিলোঁ যে এইখিনি সময়ত আমি যদি গুৱাহাটীত কিবা এটা এনেই কৰি থওঁ সৰুকৈ কি কৰিব পাৰি ভাবি থাকোঁতেই হঠাতে এনেকৈ এখন দোকান মানে আমি দেখা পালোঁ মোৰ যিহেতু আমি ওচৰতে থাকোঁ এইখিনিতে তো অহা যোৱা কৰোঁতে দেখা পোৱাৰ পিছতে প্ৰথমতে ভবা নাছিলোঁ যে আমি এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট খুলিম প্ৰথমতে ভাবিলোঁ যে দোকানখন সদ্যহতে লৈ থওঁ পিছত কিবা এটা কৰিব লাগিব দোকানখন লৈ থলোঁ তাৰপিছতে চিন্ময়দাক ক'লোঁ বোলো এনেকৈ আমাৰ ঘৰৰ ওচৰতে দোকান এখন আছে ভাড়া দিব তো আমি কিবা এটা কৰিব পাৰি নেকি তেখেতে ক'লে বোলে ফাষ্টফুড খুলি দিওঁ ৰেষ্টুৰেণ্ট খুলি দিওঁ মই চিন্তা কৰিলোঁ প্ৰথমতে যে বস্তুটো ভাল হ'বনে নহয় এইখিনি জেগাত যিহেতু এই 50 মিটাৰমান মেইন ৰাস্তাৰ পৰা সোমাই আহিব লাগে আমাৰ দোকানখনলৈ এই শংকৰনগৰ পথেদি পিছত কিন্তু আগবাঢ়ি যাবৰ কাৰণে যেতিয়া মই মোৰ বন্ধু এজনৰ লগত কথা পাতিলোঁ আমাৰ সি আছে পাঠশালাত বিশ্ব
বুলি কয় মোৰ এজন বন্ধু, তাৰো 3খনমান ৰেষ্টুৰেণ্ট আছে। তাৰ লগত আলোচনা মৰ্মে সিও উৎসাহ দিলে যে নহয় কৰক, এইটো ভাল ব্যৱসায়টো ভাল হ'ব আৰু আপোনালোকৰো মানে কাম কৰি ভাল পাব, যিহেতু খোৱা বোৱাৰ লগত জড়িত এটা বস্তু। আৰু মোকো মানে কয় মানে যে আপুনিওতো বনোৱাত মানে ভাল বুলি কয়, কিন্তু মই মানে চেষ্টা কৰি থাকোঁ। আৰু বনোৱাটো সঁচাকৈয়ে মানে আগৰ পৰাই এটা খুব মানে চখ এটা ৰাপ এটা আছে। তো ভাবিলোঁ যে হয় এনেকুৱা ধৰণৰ কাম এটাই কৰি আগবাঢ়ি লৈ গৈ থাকিলে আমাৰ নাটক কৰাৰ সমান্তৰালভাৱে যদি আমি কৰি গৈ থাকোঁ তেতিয়াহ'লে হয়তো ভৱিষ্যতে কি হয় নাজানো, কিন্তু এটা আমি খুব মানে সুদূৰ প্ৰসাৰী যাত্ৰা এটা কৰিম বুলি, অলপ দীঘলীয়াকৈ আৰু কিবা কিবি কৰিব পাৰি নেকি, আগবঢ়াই লৈ যাম বুলি মানে ভাবিছোঁ। ঠিক তেনেকৈ এইখনৰ কথা চিন্তা কৰিছিলোঁ আৰু ঠিক তেনেকৈ এতিয়া আমাৰ হৈ উঠিছে, তো সেইটো কাৰণে ভাল লাগিছে। কথা আকৌ পাতিম, মই তাৰ মাজতে দৰ্শকসকলক কৈ ল'ব বিচাৰিছোঁ যে দুয়োগৰাকী অভিনেতা 24-25 বৰ্ষত তেওঁলোক ৰাজমুকুট থিয়েটাৰত আছিল। আপোনালোকে নিশ্চয় ৰাজমুকুট থিয়েটাৰ যদি চাইছে তেনেহ'লে দুয়োগৰাকী বলিষ্ঠ অভিনেতাক দেখিছে, তেওঁলোকৰ অভিনয় চাইছে। আৰু এইবাৰ শংকৰজ্যোতি ৰাজখোৱাই এইবাৰ থিয়েটাৰ নাযাওঁ বুলি ভাবিছে, তেওঁ নিজৰ কাৰণত, ব্যক্তিগত কাৰণত এতিয়ালৈকে যোৱা কথাটো ভবা নাই। কিন্তু চিন্ময় কটকী পুনৰ ৰাজমুকুট থিয়েটাৰত থাকিব। চিন্ময় দা, কথাটো হ'ল আমি সেই কথাখিনিলৈও যাম, কিন্তু তাৰ মাজতে সুধিছোঁ এতিয়া স্পেচিয়েল কি যিহেতু ফুড হাব বুলি লিখা আছে, ইণ্ডিয়ান এণ্ড চাইনিজ বুলি লিখা আছে, কি এতিয়া বিশেষভাৱে আৰম্ভণিতে পাব? আমি ইয়াতে আৰম্ভণিতে ৰোল, চাও, বিৰিয়ানী, ফ্ৰাইড ৰাইচ, ম'ম', যিমান ইয়াত আচলতে ৰোল, তোমাৰ চেণ্ডউইচ, এনেকুৱা জাতীয় আমি ৰাখিছোঁ। কিন্তু স্পেচিয়েলি এইখন আমি ৰোলৰ কাৰণে স্পেচিয়েল হ'ব বুলি আমি মানে এটা মানে প্লেন কৰিছোঁ। এতিয়া মাৰ্চৰ 1 তাৰিখে আমি অপেনিং কৰিছোঁ এইখনৰ। আজি 2 মাহ হ'ল, 2 মাহ কমপ্লিট হৈ আজি 3 মাহত সোমাইছে। গতিকে এই 2 মাহত আমি ৰোলৰ পৰা যিটো ৰোল দি পেলাই যিটো আমি ছাপোৰ্ট মানে কাষ্টমাৰৰ পৰা পাইছোঁ, সেই সূত্ৰে আমি ভাবিছোঁ যে আমি ৰোল স্পেচিয়েলে বনাম এইখন, মেইনলি চিনচেন ৰোল হাব। চিনচেন ফুড হাবৰ পৰা আমি ৰোল হাব কৰিম। ফুড হাবটো থাকিব, কিন্তু ৰোল হাব এটা বেলেগকৈ থাকিব। আৰু অনলাইনতো আমি কৰিম সেইবিলাক। আৰু মেইনলি ৰোলৰ ওপৰত আমি এইখন বেছি স্পেচিয়েল হ'ব, সেই হিচাপে আমি প্লেন কৰিছোঁ। হয়, এতিয়া হ'ল মঞ্চত মানুহক মনোৰঞ্জন দি থকা, অভিনয় কৰি থকা, হাঁহি কান্দোন, তাৰ মাজে মাজে বিভিন্ন সংলাপ কৰি থকা মানুহখিনি এই কেনেকুৱা মানে ইয়াত এতিয়া মানে ইয়াত তেওঁলোকে গ্ৰাহকৰ সহায়টো কেনেকুৱা, আৰু বা নিজে ইয়াত থাকি কেনেকুৱা লাগে? থাকি মানে কেনেকুৱা, এতিয়া ধৰা সেইটো এটা বেলেগ, সম্পূৰ্ণ বেলেগ চেপ্টাৰ। আৰু এইটোৱে মানে এতিয়া কি হৈছে, মই ভাবিছোঁ ইয়াত শংকৰক কৈছোঁ যে আমি 2 দিনমান আগলৈকে চিৰিয়েল, চিনেমা এনেকুৱা আলোচনা কৰি আছিলোঁ। আজি আমি ময়দা, আলু এই আলোচনা কৰি আছোঁ। কিন্তু এটা বস্তু ভাল লাগিছে, মোৰো এটা বস্তু কি ভাল লাগিছে যে এটা পাৰ্মানেণ্ট সংস্থাপন, যে মই এটা পাৰ্মানেণ্ট এটা ইনকাম যদি ক'ৰবাত ব্যৱসায় এটা আগবঢ়াই ল'ব পাৰোঁ, তেতিয়া ফিউচাৰত কিছু হয়তো সহায় হ'ব। আৰু সেই বুলি ভাবিয়ে আমি দুয়োজনে ভৱিষ্যতলৈ অকণমান সহায় হওক বুলি ভাবি বিজনেছটো ছেট আপ কৰিছোঁ, যাতে আমি ভৱিষ্যতলৈ দেহা আমাৰ যদি লাহেকৈ পৰিও আহে, তেতিয়া আমি অন্তত ছাপোৰ্ট হিচাপে এই চিনচেনকে আমি ছাপোৰ্ট কৰি আমি আগবাঢ়ি যাতে যাব পাৰোঁ। কাৰণ আমিতো সদায় আমি মোবাইলত ঘূৰি থাকিব নোৱাৰোঁ, কাৰণ আমাৰ বয়সৰো কথা আছে। আমি লাহে লাহে ধৰক আঁতৰি আহিব লাগিব। কিমান দিনৰ পিছত সেইটো নাজানো, কিন্তু এটা সময় থাকে। গতিকে সেই সময়টোখিনিলৈ আকৌ এৰি অহাৰ পিছত যদি আমি একো কিবা এটা মানে দিক বিদিক হেৰুৱাবলগীয়া হয়, তেতিয়াতো বৰ ডাঙৰ কথা হ'ব, কাৰণ যিহেতু আমি প্ৰত্যেকজনৰ সংসাৰ থকা মানুহ। গতিকে সেই ভাবিয়ে আমি শংকৰে মই আলোচনা কৰি এইটোৱে কৰিছোঁ যে এইখন খুলি অন্তত আমি যদি আমি এক্টিং এৰোঁ, এক্টিং মানে কি থিয়েটাৰৰ পৰা যদি ওলাই আহোঁ, আমি এক্টিংটো নেৰোঁ, আমি বেলেগ প্লেটফৰ্মত আমি কাম কৰিম। কিন্তু থিয়েটাৰ এৰিলেও যাতে আমি এইখনেদি আমি যাতে আমাৰ জীৱনটো আমি চলাই নিব পাৰোঁ, আমাৰ পৰিয়ালটোক, আমাৰ ল'ৰাটোক যাতে আমি ভাল শিক্ষা দিব পাৰোঁ, ছাপোৰ্টটো পাওঁ দোকানখনৰ পৰা, সেই বুলি ভাবিয়ে আমি দোকানখন প্লেন কৰিছোঁ। অভিজ্ঞতাটো বেলেগ ধৰণৰ চাগে? অভিজ্ঞতাটো বাৰু আচৰিত ধৰণৰ। সন্ধিয়া ধৰা এতিয়া মই আগবেলাত মানে কি মোৰ অকণমান ধৰা মই জনালেই থাকোঁ, মই একেবাৰে ওলাই আহোঁ 3টামান বজাত, একেবাৰে মই ৰাতি 9:30 10টাত যাওঁ। শংকৰে ইয়াতে ওচৰতে থাকি সি দোকান খুলি ৰাতিপুৱা ভাগত সি কামখিনি চাই আহি পেলাই ধৰা বহীখনত চাওঁ আজি বজাৰ কি আছে, কি নাই, চেল কি হ'ল, কি নহ'ল, এনেকুৱা ধৰণৰ মাজে কিবা আনিব লগা আছে নেকি, বা সি কৰিলেও হেল্প বা মই তাৰ মাজতে যিহেতু কাষ্টমাৰসকল বা গ্ৰাহকসকল আহে, দেখে যে এখন ইয়াত অভিনেতা 2জন বহি আছে, তেতিয়া কয় চিনাকি সেইখন আপোনাৰ নেকি? মই কৈছোঁ আমি খুলিছোঁ, মই খুলিছোঁ, মোৰ বন্ধু এজন ভাইটি কৈছোঁ, ইয়াকো চিনি পায়, ইয়াকো আপোনালোক হয় আমি এনেকৈ খুলিছোঁ। থিয়েটাৰ নাই নেকি আপোনালোক? নাই আছোঁ, কিন্তু মানে এখন মানে ধৰক খুলিছোঁ আৰু
এটা চাব বিজনেছ হেৰি কৰিবৰ কাৰণে অভিজ্ঞতা ভাল কাষ্টমাৰ ৰেচপন্স আমি খুবেই ভালেই পাই আছোঁ স্কুলৰ পৰা জাতীয় বিদ্যালয়খন যিটো ওচৰতে তেওঁলোকৰ সেই স্কুলৰ পৰা কিছু অৰ্ডাৰ আমি পাওঁ আৰু লোকেলিটিৰ যিখিনি মানুহ তেওঁলোক খুব ভাল লোকেল মানুহখিনি আমাক যথেষ্ট ছাপোৰ্ট কৰিছে চিনাকি হৈছে আহি তেওঁলোকে খুব ভাল পাইছে কৈছে এইখিনি জেগাত এনেকুৱা নাই এতিয়া চবেই এটা কথা কৈছে পাব্লিচিটি আৰু কোৱালিটি যদি আমি ভালকৈ দিব পাৰোঁ প্লাছ পাব্লিচিটি যদি আমি ধুনীয়াকৈ কৰোঁ তেতিয়া মানুহে নিশ্চয় আঁকোৱালি ল'ব সেইটো আশা আছে আৰু বিশ্বাস আছে চিন্ময় দা মই আপোনাক অকণমান ৰখাইছোঁ মই শংকৰ দাৰ ওচৰলৈ আহিছোঁ এতিয়া কথাটো হ'ল কেনেকুৱা চিনাকি মুখখন যেতিয়া ঘপককৈ আহে মানুহে ৰোল বা কিবা বিচাৰি ফ্ৰাইড ৰাইচ বিচাৰি যদি আহে তেতিয়া দেখে যে পইচা লোৱা মানুহজন দেখোন চিনাকি নাই হয় তেনেকুৱা ধৰণৰ আহি পেলাই নাটকৰ কথা সোধে আকৌ চিৰিয়েলৰ কথা সোধে কেতিয়াবা মই মানে আমাৰ যিজন চেফ আছে তেওঁ বনাই দিয়ে মই কেতিয়াবা আহি ইয়াত ছাৰ্ভো কৰি দিওঁ দিয়াৰ লগে লগে আকৌ মানে তেওঁলোকে খুব চাই মানে ক'ৰবাত দেখা লাগে কিছুমানৰ এনেকুৱা হয় তাৰপিছতে কিছুমান চিনাকি আহে খাই লৈ পেলাই আকৌ চেলফি এটাও মাৰি লৈ যায়হি সেইখিনিয়ে কিন্তু ভালহে লাগে মানে এটা ধৰক মানে ছাপৰ্ট এটা পোৱাৰ নিচিনা লাগে আৰু কামততো সৰু বৰ নাই তো আমি সকলোৱে যিহেতু জানোৱেই তো সেইটো কাৰণে নিজৰ কামখিনিত আগবঢ়াই নিবলৈ যিহেতু কৰিছোঁৱেই যাতে অকণমান খুব ভালদৰে যাতে কৰিব পাৰোঁ আৰু এতিয়া এইটো আমাৰ বাচ্চা টাইপ আমি ইয়াক অকণমান ভালকৈ লালন পালন কৰি যদি আগুৱাই দিব হৈছে আৰু আমাৰ ভাল লাগিছে যে আজি মানে আমাৰ 2 মাহ কমপ্লিট হৈছে আজি 1 তাৰিখ যিহেতু তো আমি খুলিছিলোঁ আজি 3 মাহত সোমাইছে তো সেইটো কাৰণে আজিৰ দিনটোতে যে আপোনালোকো আহি পালেহি সেইটোও আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই দৰ্শকক উদ্দেশ্যি ক'ম কিন্তু তাৰ মাজতে যিহেতু 2গৰাকী এইবাৰ যিহেতু 24-25ত তেওঁলোক ৰাজমুকুট থিয়েটাৰত আছিল গতিকে 2গৰাকীৰ 2টা অতি জনপ্ৰিয় মই সংলাপো শুনিম তাৰপিছত তেওঁলোকৰ ফালৰ পৰা এটা আহ্বান আৰু মোৰ ফালৰ পৰা আহ্বান থাকিব আপোনালোক যদি কেনেবাকৈ নুনমাটিৰ ফালে আহে গুৱাহাটী আৰু জাতীয় বিদ্যালয় সন্মুখৰ যিটো গতি শংকৰনগৰ পথ তাত 50 মিটাৰমান সোমাই আহিলে এই ৰেষ্টুৰাখন পাব আপোনালোকে নিশ্চয়কৈ ৰোলৰ পৰা আদি কৰি ৰোল হওক বা বিশেষকৈ ফ্ৰাইড ৰাইচৰ পৰা আৰম্ভ কৰি বিভিন্ন বিশেষকৈ খাদ্য সামগ্ৰী সোৱাদ ল'ব পাৰিব মই অকণমান চিন্ময় দালৈ কৈছোঁ এইবাৰ আটাইতকৈ ভাল লগা সংলাপ এটা ৰাইজেও যদি শুনে ভাল পাব ৰেষ্টুৰাৰ মাজতে মানে হেৰিটো সম্পূৰ্ণ টেকটো বেলেগ হৈ গ'ল এতিয়া মূৰত ডাইলগ নাই এতিয়া আটা ময়দাৰ হিচাপে চলি আছে মূৰত এতিয়া ধৰা সন্ধিয়া বজাৰ আছে এতিয়া বজাৰটো কৰিবৰ কাৰণে ক'ত কেনেকৈ কি কৰিব লাগিব সেইটো মানে ভাল লগা সংলাপ বুলি তেনেকৈ এতিয়া গোটেইবিলাক সংলাপেই ভাল এইবাৰ মহামানৱ বলিয়া ঘৰতে আছিলে নাম এটা লাইন আৰু নাম কাজল চৌধুৰী মোৰ নাম কম বদনাম বেছি সেইটোৱে আৰু বেলেগ বাকী তাৰমানে এতিয়া ধৰা বেলেগ ডাইলগ মনত ৰাখিবলৈ এতিয়া মনত নাই সঁচা কথা ক'বলৈ গ'লে আৰু এইবাৰ এনেকুৱা হৈছিলে থিয়েটাৰত যেতিয়া আমি দোকানখন 1 মাৰ্চত অপেনিং কৰি দিলোঁ দুয়োটাই মানে আমি কেতিয়া আহোঁ কেতিয়া দেখা পাওঁ মোৰ মিছেছ শংকৰৰ মিছেছ তাৰপিছত আমাৰ ল'ৰাকেইটা মা বাইদেউ চবেই লগ লাগি পেলাই দোকানখন খুলিছে আমি ভিডিঅ' কলত চাই আছোঁ দোকানখন খোলা কেতিয়া গৈ পাওঁ আৰু মাৰ্চ মাহটো এনেও থিয়েটাৰ শেষৰ ফালে অলপ উৰুঙা লাগে ন সেইখিনি পাৰ কৰি সেই মানে ভৰি দিছোঁ আৰু এইফালে থিয়েটাৰ এৰিলে আৰু এই 3 মাহ থিয়েটাৰৰ কথা নাই আৰু এতিয়া থিয়েটাৰ বন্ধ যেতিয়া আগষ্টত বা জুনৰ লাষ্টত যেতিয়া থিয়েটাৰ প্ৰিপেৰেশ্যন হ'ব বা মালিকে যেতিয়া ফোন কৰিব তেতিয়াহে ভাবিম যে আচ্ছা এতিয়া থিয়েটাৰৰ এতিয়া এনেকুৱা প্ৰচেছ আৰম্ভ হ'ব বাকী বৰ্তমানটো টোটেল এতিয়া দেহে মনে দোকানখনতে লাগিছোঁ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোক আহক খাওক আমাৰ ৰেষ্টুৰেণ্টৰ যিখিনি আমি খাদ্য সম্ভাৰ মানে যোগাৰ কৰিছোঁ আপোনালোকে তাৰে জুতি লওক ভাল পালেও ক'ব বেয়া পালেও ক'ব যদি ভাল পায় তেতিয়াও আমাৰ কাৰণে ভাল বেয়া ক'লেও এইকাৰণে যে আমি যে এটা পিছলৈ ভাল কৰিব পাৰোঁ সেইটো আমি যিহেতু নতুন আমি এক্সপিৰিয়েঞ্চ নাই মই কিন্তু এটা কথা স্বীকাৰ কৰোঁ যে মই শংকৰৰ যিহেতু বনোৱা মেলাত আগ্ৰহটো বেছি তাৰ সি ভাল বনায় সেইকাৰণে মই আচলতে ছাজেষ্ট যেতিয়া আমি কি খুলিম বুলি ভাবোঁতে প্ৰথম মই ক'লোঁ যে আমি এখন ৰেষ্টুৰেণ্ট খোলোঁ কাৰণ সেইকাৰণে কৈছিলোঁ যে যিহেতু ইয়াৰ আইডিয়াটো আছে ই অন্ততঃ সেই গাইডটো কৰিব পাৰিব মই বাচন ধুব পাৰিম বা মই বজাৰ গৈ আনি দিব পাৰিম বা মই কিবা এটা আনি দিব পাৰিম কিন্তু আনুষংগিক সহায়খিনি কৰিম কিন্তু মেইনলি খানাৰ খোৱাত মই টেষ্টটো ল'ব পাৰিম কিন্তু বনোৱাত কি লাগে ইনগ্ৰিডিয়েণ্টছ কি লাগে সেই বস্তুটো শংকৰৰ যিটো আইডিয়াটো ভাল সেইকাৰণে তাক মই এপ্ৰ'চ সেইকাৰণে কৈছে ৰেষ্টুৰেণ্টখন খোলোঁ সি এই আৰু এতিয়াও 2 মাহ ইয়ে গাইড লৈ আছে সেইটোত মই কোনো কাৰণত আৰু আমি ভাগ কৰি লৈছোঁ যে ই কি চাব মই কি চাম গতিকে সি তাৰ কামটো সি কৰে মোৰ কামখিনি মই কৰোঁ সেনেকৈ এতিয়া চলি আছে আজি 2 মাহ তেনেকৈ পাৰ হৈছে বাকী খুটখাট দুয়োটাৰ মাজত পিনপেনাক কিবাকৈ হৈ থাকে কেতিয়াবা থাকিবই আৰু
এটা কথা যে পাৰ্টনাৰশ্বিপ মানে বিজনেছ পাৰ্টনাৰটোৱে নুবুজায় আচলতে সেই দুজন মানুহৰ মনটো মিলিব লাগিব আৰু দুজনৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব যে মই কোনটো বস্তু বিচাৰিছোঁ বা সি কোনটো বস্তু বিচাৰিছে আৰু এই বছৰটোত শংকৰ মই আগৰবাৰ চিনি পাওঁ সি মোক আগৰবাৰ চিনি পায় কিন্তু এইবাৰ একেলগে থাকিম আমি সিজনে বুজি পাইছোঁ যে তাৰ থট কি মোৰ থট কি আৰু আমাৰ থটটো মিলিছে সেইকাৰণে হয়তো আমি দুজন পাৰ্টনাৰ হৈছোঁ নহ'লেতো যিহেতুকে এনেকুৱা কাৰবাৰ কৰাটো সম্ভৱ নহয় আৰু মোৰ ইয়াৰ ওপৰত মোৰ বিশ্বাস আছে যে ই থকালৈকে মই নাহাৰোঁ এইটো মোৰ বিশ্বাস মোৰ আছে কাৰণ সেইকাৰণে আমি একেলগ হৈছোঁ আৰু একেলগে কৰিলে মুঠি মাৰিলেতো ঘোচা হৈ যায় গতিকে দুয়োটাই মিলি কিমান দূৰ পাৰোঁ লগত নটৰাজে সহায় কৰিব লাগিব ভগৱানৰ যদি সহায় থাকে ৰাইজৰ আশীৰ্বাদ লাগিব আৰু ভাল হ'ব বুলি আশা কৰিছোঁ একদম ধন্যবাদ চিন্ময়দা আৰু এটা কথা এই প্ৰসংগতে তোমালোকলৈও ধন্যবাদ যে তোমালোকে আহি বিচাৰি আহি যে এইখিনি কৰি দিছা সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আচলতে শংকৰে মই পাতো আমি আচলতে অতি নগণ্য দেই আমি দুজনৰ অতি আমি মানে কি আৰু একদম গ্ৰাউণ্ড লেভেলৰ কথাবিলাক ভাবোঁ তো সদায় মানে কি আৰু এনেই অতিৰঞ্জিত কথাবিলাক আমি চিন্তাও নকৰোঁ আজি তোমালোক যে আহিছা সঁচাকৈ এইটো মোৰ কাৰণে এটা আৱেগিক মুহূৰ্ত কাৰণ তুমি বিচাৰি আহিছা যে চিন্ময়দাই খুলিছে শংকৰদাই খুলিছে এবাৰ গৈ চাই আহোঁ কিনো কৰিছে এবাৰ তেওঁলোকক সহায় এটা কৰি আহোঁ এনেকুৱা মানুহে আমাক লাগে আচলতে এইখিনি সহায় আজি আমাক বহুত কাম দিব বাকী আমি আমাৰ ফিডবেকটো আমি কি দিওঁ আমাৰ কথা কিন্তু এই সহায়টো যে মই পাইছোঁ আৰু আপোনালোকৰ জৰিয়তে মানে এইটো আশা কৰোঁ মানে কি আৰু আহক আমাক উৎসাহ দিয়ক বছ কথা সেইটোৱে আৰু নিশ্চয় উৎসাহ দিব ধন্যবাদ চিন্ময়দা মই শংকৰদা ওচৰলৈ আহিছোঁ এটা সংলাপ তাৰপিছত ৰাইজক আহ্বান সংলাপটো এতিয়া মই ক'বলৈ গ'লে এইটোৱে ক'ব লাগিব যে এই ভাইটি চিনচেনত আহি ৰোল এটা খাই যাবি দেই আমি সেইটোৱে আশা কৰোঁ আৰু আহ্বান এইটো কৰোঁ যে মানুহে মিলা প্ৰীতি হ'লে পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব লাগে অকলে কিছুমান কাম কৰিবলৈ আমাৰ সাহস নহয় লগত এজন থাকিলে যেনেকৈ মই উৎসাহিত হৈছোঁ চিন্ময়দাৰ পৰা ঠিক তেনেকুৱা ধৰণৰ উৎসাহে আমি নতুন কাম কৰিবৰ কাৰণে পাৰ্টনাৰশ্বিপত যে অকল হোটেল খুলিব লাগে মই সেইটো কোৱা নাই বা বিভিন্ন ধৰণৰ কাম নতুন চিন্তা চৰ্চা আমি চববোৰ তেনেকৈয়ে কৰি আহিছোঁ যিহেতু তো সেইটো কাৰণে আমি খুব লগ হৈ কাম কৰাৰ ক্ষেত্ৰত মানে বিশ্বাসী হ'ব লাগে আৰু আমি এতিয়া বৰ্তমান যিহেতু এখন আৰম্ভ কৰিছোঁ তেতিয়া মই ৰাইজক এইটোৱে আহ্বান জনাম যে আমাৰ ইয়াত এবাৰ টেষ্ট কৰি চাওকহি আমাৰ দৃঢ় বিশ্বাস যে ইয়াত আহি আমাৰ যিজন এতিয়া আমাৰ চিফ আছে সনাতন তেওঁৰ নাম ইমানেই ধুনীয়া বনায় আপোনাৰ মানে ৰোল হওক চাওমিন হওক এইকেইটা বস্তু বিশেষকৈ আৰু ৰোলটো বিশেষকৈ খুব ধুনীয়া পাব ইয়াতে খাই টেষ্ট পাব তো আৰু বিভিন্ন ধৰণৰ পাৰ্টি অৰ্ডাৰ কিবাকিবি এনেকুৱা ধৰণৰ অৰ্ডাৰবিলাকো আমি দি আছোঁ সেইবিলাকো যাতে ৰাইজে আমাক দিয়ে আমাৰ সেইটো আহ্বান কৰিম আমি যিমানেই এতিয়া বিক্ৰী কৰিবলৈ পাম আমাৰ বস্তু সিমানেই আমি সুখী হ'ম আৰু নিশ্চয় অশেষ ধন্যবাদ দুয়োকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ কৈছোঁ দৰ্শকসকলক যে দুগৰাকী বলিষ্ঠ অভিনেতা একেলগে তেওঁলোকে অভিনয়ৰ সমান্তৰালভাৱে শেহতীয়াভাৱে গুৱাহাটীৰ নুনমাটিৰ জাতীয় বিদ্যালয় সন্মুখৰ শংকৰ নগৰৰ পথ আৰু তাতেই চিনচেন নামৰ এখন ৰেষ্টুৰাঁ আৰম্ভ কৰিছে ইতিমধ্যে আজিৰ দিনটোত বিশেষকৈ 2 মাহ সম্পূৰ্ণ হৈছে আৰু খুব ভাল বিশেষকৈ খাদ্য সম্ভাৰে তেওঁলোকে গ্ৰাহকৰ বাবে যোগান ধৰাৰ ব্যৱস্থা কৰিছে আপোনালোকে আহক আপোনালোকে যদি আহে তেনেহ'লে ইয়ালৈ বিশেষকৈ চিনচেনলৈ আহিবলৈ নাপাহৰিব আৰু নিশ্চয়কৈ আপোনালোকে বিচৰা ধৰণে খাদ্য সম্ভাৰ ইয়াত পাব